প্ৰিয় দৰ্শক, জ্যোতিষ শাস্ত্ৰত 12টা ৰাশি থকাৰ লগতে প্ৰতিটো ৰাশিৰ মানুহৰ স্বভাৱ আৰু গুণ বেলেগ বেলেগ হয়। ঠিক একেদৰে বছৰৰ বিভিন্ন মাহত জন্ম হোৱা লোকৰো স্বভাৱ বেলেগ বেলেগ হোৱাৰ লগতে তেওঁলোকৰ ব্যক্তিত্বৰো ইতিবাচক আৰু নেতিবাচক দিশবোৰতো বিভিন্নতা দেখা যায়। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম যে জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহত জন্ম হোৱা ব্যক্তিৰ ব্যক্তিত্ব কেনেকুৱা হয়, এই লোকৰ কি কি দোষ গুণ আছে, এই লোকৰ ভৱিষ্যত জীৱন কেনেকুৱা হয়, এই লোকৰ কেৰিয়াৰ প্ৰেম জীৱন কেনেকুৱা হয়, এই সকলোখিনি জনাবলৈ চেষ্টা কৰিম। আৰু লগতে এই ভিডিঅ'টোৰ শেষত ক'ম যে কোন মাহত জন্ম হোৱা লোকসকল সকলোতকৈ ভাগ্যৱান হয়। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টো আপোনালোকে গুৰুত্ব সহকাৰে শেষলৈকে চাই থাকক। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল আমাৰ নিয়ম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰো। আমাৰ 12টা মাহৰ ভিতৰত 1 নম্বৰ মাহটো হৈছে জানুৱাৰী মাহ। জানুৱাৰী মাহত জন্ম হোৱা ব্যক্তিবোৰ আনন্দময়ী স্বভাৱৰ হয়। এওঁলোকে নিজৰ সৰলতা আৰু হাস্যৰস স্বভাৱৰ দ্বাৰা সকলোৰে মন জয় কৰে। যিকোনো নতুন পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাবলৈ তেওঁলোকৰ বিশেষ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। তেওঁলোকৰ চিন্তাধাৰা একেবাৰে আনতকৈ বেলেগ হয়। জানুৱাৰী মাহত জন্ম হোৱা মানুহৰ নেতৃত্বৰ গুণ বহুত বেছি থাকে। জানুৱাৰী মাহত জন্ম হোৱা ব্যক্তিসকল অতিকৈ সুখী আৰু ভাগ্যৱান হয়। সেয়েহে তেওঁলোকে মানুহৰ মাজত খুব ভাগ বতৰা কৰি ভাল পায়। এই মাহত জন্ম হোৱা ব্যক্তিসকল কোনোৱে কৰিব নোৱাৰা কামটো এওঁলোকে অতি সহজেই কৰিব পাৰে। 2 নম্বৰ মাহটো হৈছে ফেব্ৰুৱাৰী মাহ। ফেব্ৰুৱাৰী মাহত জন্ম হোৱা ব্যক্তিসকল বহুতো আনন্দ মনৰ হয়। এওঁলোকৰ কঠিনৰ পৰা কঠিন কাম সহজতে কৰিব পৰা ক্ষমতা থাকে। ফেব্ৰুৱাৰী মাহত জন্ম হোৱা লোকসকলে নিজকে ইমানেই ৰক্ষণাবেক্ষণ আৰু বনাই ৰাখে যে এওঁলোকৰ বয়স ধৰিবলৈ পৰা নাযায়। এওঁলোকে অতি কম সময়ৰ ভিতৰতে যিকোনো মানুহক মুগ্ধ কৰি পেলায়। কঠোৰ পৰিশ্ৰমী হোৱাৰ বাবে এওঁলোকৰ কেৰিয়াৰ আৰু ভৱিষ্যত অতি উজ্জ্বল হয়, অতি চাফা মনৰ হয়। ফেব্ৰুৱাৰী মাহত জন্ম হোৱা ব্যক্তি দয়ালু স্বভাৱৰ থাকে যদিও বহু কথাত তেওঁলোক জেদী হয় আৰু কিছুমান ক্ষেত্ৰত স্বাৰ্থপৰতাৰ পৰিসৰলৈও গুচি যায়। 3 নম্বৰ মাহটো হৈছে মাৰ্চ মাহ। মাৰ্চ মাহত জন্ম হোৱা লোকসকলৰ হৃদয়খন অতি কোমল হয়। এই মাহত জন্ম হোৱা মানুহবোৰ অতিকৈ ধাৰ্মিক, দানী আৰু পৰোপকাৰী হয়। এওঁলোকৰ বুদ্ধি বহুতো প্ৰখৰ হয়। এওঁলোক ইমানেই চোকা বুদ্ধিৰ হয় যে এওঁলোকক প্ৰতাৰণা কৰা ইমান সহজ নহয়। এওঁলোকৰ বিশ্বাস এবাৰ ভাঙি গ'লে এই বিশ্বাস পুনৰ লাভ কৰাটো কঠিন হৈ পৰে। মাৰ্চ মাহত জন্ম হোৱা ব্যক্তিসকল সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত বহু বেছি পাৰ্গত। এওঁলোকে নিজৰ জীৱনসংগীৰ লগত কেতিয়াও প্ৰতাৰণা নকৰে। 4 নম্বৰ মাহটো হৈছে এপ্ৰিল মাহ। এপ্ৰিল মাহত জন্ম হোৱা ব্যক্তিসকল নিৰ্ভীক হয়। এওঁলোক যিকোনো ধৰণৰ ভয়াৱহ পৰিস্থিতিৰ পৰা আঁতৰি নাযায়। এই লোকসকলৰ প্ৰতিকূল পৰিস্থিতিতো সফলতা লাভ কৰাৰ বিশেষ গুণ থাকে। এপ্ৰিল মাহত জন্ম হোৱা লোকসকলে কঠিন কামবোৰ অতি উৎসাহেৰে কৰে। বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লোকে এওঁলোকক বহুত ভাল পায়। এওঁলোক অতি ৰোমান্টিক স্বভাৱৰ হয়। এপ্ৰিল মাহত জন্ম হোৱা ব্যক্তিসকল শিল্পপ্ৰেমী হয়। এওঁলোকে আনৰ অনুভৱক সন্মান কৰে কিন্তু বিশ্বাসঘাতকতা একেবাৰে সহ্য নকৰে। 5 নম্বৰ মাহটো হৈছে মে মাহ। মে মাহত জন্ম হোৱা লোকসকল অতি উৎসাহী আৰু অভিলাষী হয়। এওঁলোকে সপোন দেখি ভাল পায়। এওঁলোকে এক প্ৰকাৰৰ কামত অতি সোনকালে বিৰক্ত হৈ পৰে। কাৰোবাৰ হেঁচাত কাম কৰি এওঁলোকে ভাল নাপায়। সোনকালে খং উঠা, জেদী হোৱা আৰু কঠিন হৃদয় হোৱা এইকেইটা হৈছে এওঁলোকৰ নেতিবাচক দিশ। সাহিত্য আৰু শিল্পৰ প্ৰতি এওঁলোকৰ যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা যায়। 6 নম্বৰ মাহটো হৈছে জুন মাহ। জুন মাহত জন্ম হোৱা মানুহৰ বিশেষ কথাটো হৈছে এওঁলোকৰ স্বভাৱ অতি নম্ৰ হয়। এওঁলোক মানুহক সহায় কৰিবলৈ কেতিয়াও পিছুৱাই নাযায়। জুন মাহত জন্ম হোৱা মানুহবোৰ অতি কল্পনাশীল। এওঁলোকৰ মেজাজ কেতিয়া সলনি হয় গমকেই পোৱা নাযায়। হঠাতেই খং উঠে, হঠাতেই ঠাণ্ডা হয়। জুন মাহত জন্ম হোৱা লোকসকল ৰোমাঞ্চৰ ক্ষেত্ৰত 1 নম্বৰত থাকে। গতিকে এওঁলোকৰ মনত সদায় ৰোমাঞ্চৰ চিন্তা চলি থাকে। এওঁলোকৰ নাচ, গান, খেল ধেমালিৰ দৰে প্ৰতিভা আছে।
এই মানুহবোৰ ভালকৈ কথা বতৰা কোৱাত অতিকৈ পাৰ্গত। 7 নম্বৰ মাহটো হৈছে জুলাই মাহ। জুলাই মাহত জন্ম হোৱা ব্যক্তিসকল আৰ্থিকভাৱে অতিকৈ শক্তিশালী হয়। এই ব্যক্তিসকলে টকা কেনেকৈ পৰিচালনা কৰিব লাগে, ক'ত খৰচ কৰিব লাগে, কেনেকৈ টকা জমা কৰিব লাগে, এই বিষয়ে ভালকৈ জানে। এওঁলোকৰ স্বভাৱ অতি শান্ত হয়। এওঁলোকে জীৱনত বহুতো সফলতা লাভ কৰে। জুলাই মাহত জন্ম হোৱা লোকসকলে আনৰ প্ৰতি ঈৰ্ষা বা ঘৃণাৰ ভাৱ কেতিয়াও নাৰাখে। 8 নম্বৰ মাহটো হৈছে আগষ্ট মাহ। আগষ্ট মাহত জন্ম হোৱা মানুহবোৰ অতি বুদ্ধিমান হয়। এওঁলোক স্বভাৱতে কৃপণ হয়। সমাজৰ কল্যাণৰ বাবে এওঁলোক অতি সক্ৰিয়। এওঁলোকৰ বন্ধু অতি নিৰ্বাচিত হয়। এওঁলোকৰ ভিতৰত এক আচৰিত ধৰণৰ প্ৰতিভা লুকাই থাকে। শিল্প, সাহিত্য আৰু বিভিন্ন ধৰণৰ সৃষ্টিশীল কামত এওঁলোকে সমাজতে নিজৰ পৰিচয় গঢ়ি তোলে। আগষ্ট মাহত জন্ম হোৱা লোকসকলে নিজৰ ইচ্ছামতে কাম কৰিবলৈ ভাল পায়। অতিকৈ স্পষ্টবাদী হয়। প্ৰেমৰ সম্পৰ্কটোক এওঁলোকে বিশেষ গুৰুত্ব নিদিয়ে। 9 নম্বৰ মাহটো হৈছে ছেপ্টেম্বৰ মাহ। ছেপ্টেম্বৰ মাহত জন্ম হোৱা মানুহবোৰ অতি কোমল হৃদয়ৰ আৰু আৱেগিক হয়। কিন্তু আনৰ সন্মুখত এওঁলোক নিজকে অতি শক্তিশালী দেখুৱায়। এই লোকসকলে জীৱনত সকলোখিনি পায়, কিন্তু ইয়াৰ বাবে এওঁলোকে বহুতো সংগ্ৰাম কৰিবলগীয়া হয়। এই লোকসকলে বৰ কঠোৰ পৰিশ্ৰমী হয়। এওঁলোক উল্লাসিত হোৱাৰ লগতে খুব সোনকালে খং কৰে, কিন্তু খং লুকুৱাই নাৰাখে, লগে লগে প্ৰকাশো কৰে। এই মানুহবোৰ অতি সৃষ্টিশীলো হয় আৰু প্ৰতিটো কামতে নিখুঁততা ভাল পায়। প্ৰেমৰ ক্ষেত্ৰত এওঁলোক সৎ জীৱনসংগী বুলি প্ৰমাণিত হয়। 10 নম্বৰ মাহটো হৈছে অক্টোবৰ মাহ। অক্টোবৰ মাহত জন্ম হোৱা লোকসকল দেখাত আকৰ্ষণীয় হয়। এওঁলোকক দেখিবলৈ সদায় চেমনীয়া ডেকা যেন লাগে। এওঁলোকৰ অতি ধুনীয়াকৈ কথা কোৱাৰ কলা থাকে। এওঁলোকে সম্পৰ্কৰ মূল্য ভালকৈ বুজি পায়। এই লোকসকলে সম্পৰ্ক বজাই ৰাখিবলৈ জানে। এওঁলোকে নিজৰ লক্ষ্যত উপনীত হৈয়েই এৰে। এই মাহত জন্ম হোৱা যুৱক যুৱতীসকলে অহৰহ সফলতাৰ শিখৰত উপনীত হোৱাৰ সপোন দেখে আৰু সেই সফলতা লাভৰ বাবে কঠোৰ পৰিশ্ৰমো কৰে। অক্টোবৰ মাহত জন্ম হোৱা মানুহে জীৱনত ধন সম্পত্তি, খেতি সকলো বস্তু পায়, কিন্তু এইবোৰক লৈ কেতিয়াও গৌৰৱ অনুভৱ নকৰে। এওঁলোক আৱেগিক হয় যদিও জীৱনৰ বহু দিশত এওঁলোকৰ ব্যৱহাৰিক ৰূপ দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত এওঁলোক দৃঢ়। 11 নম্বৰটো হৈছে নৱেম্বৰ মাহ। নৱেম্বৰ মাহত জন্ম হোৱা মানুহবোৰ অতি সৃষ্টিশীল হয়। এওঁলোকে সহজতে নতুন নতুন ধাৰণা আৰু সৃষ্টিশীল পদ্ধতি বিচাৰি পায়। এই মাহত জন্ম হোৱা মানুহবোৰ দেখিবলৈ ধুনীয়া হয়। এওঁলোকৰ ব্যক্তিত্ব এনেকুৱা হয় যে আপুনি নিজকে তেওঁলোকৰ পৰা আঁতৰাই ৰাখিবলৈ নোৱাৰে। বন্ধু বান্ধৱীৰ মাজতো এওঁলোক অতিকৈ জনপ্ৰিয় হয়। এওঁলোক কঠোৰ পৰিশ্ৰমী হয়। এওঁলোকে জীৱনত কোনো শ্বৰ্টকাট ল'বলৈ ভাল নাপায়। বন্ধুত্ব আৰু সম্পৰ্কৰ ক্ষেত্ৰত এওঁলোক সদায় সৎ হৈ থাকে। লগৰীয়াক কেতিয়াও এৰি নাযায়। ব্যক্তিগত জীৱনত এওঁলোকে গোপনীয়তা ৰাখি ভাল পায়। 12 নম্বৰ মাহটো হৈছে ডিচেম্বৰ মাহ। ডিচেম্বৰ মাহত জন্ম হোৱা মানুহবোৰে কেতিয়াও নিজৰ নীতি এৰি নিদিয়ে। এওঁলোকৰ মুকলিকৈ আৰু সৰলভাৱে কথা কোৱাৰ অভ্যাস আছে। এওঁলোকৰ স্বভাৱ ব্যৱহাৰিক হয়। এই মাহত জন্ম হোৱা মানুহবোৰ সকলোৰে লগত মিলা প্ৰীতিৰে জীয়াই থাকে। এওঁলোকৰ ব্যক্তিত্ব অতিকৈ আকৰ্ষণীয় হয়। প্ৰেমৰ ক্ষেত্ৰত অতিকৈ সক্ৰিয় হয়। ডিচেম্বৰ মাহত জন্ম হোৱা লোকসকল উদ্যোগী হয়, কিন্তু এওঁলোক বান্ধ খাই কাম কৰি ভাল নাপায়। এওঁলোকৰ আত্মবিশ্বাস আচৰিত ধৰণৰ হয়। বহু সময়ত এওঁলোকে খৰখেদাকৈ কামবোৰ কৰে। এওঁলোকৰ এই অভ্যাসে কেতিয়াবা এওঁলোকক বিপদত পেলাই দিয়ে। এওঁলোক অলপমান অভিমানী হয়। এই মাহত জন্ম হোৱা মানুহবোৰে আনৰ লগতে ফূৰ্তি কৰি ভাল পায়। প্ৰিয় দৰ্শক, এতিয়া মই ক'বলৈ গৈ আছো কোন মাহত জন্ম হোৱা ব্যক্তিসকল অতিকৈ ভাগ্যৱান হয় আৰু এওঁলোকৰ ওপৰত সদায় ভগৱান শিৱৰ আশীৰ্বাদ থাকে। আৰু এই প্ৰিয় মাহটো হৈছে শাওণ মাহ। হয় প্ৰিয় দৰ্শক, হিন্দু ধৰ্মত শাওণ মাহক ভগৱান শিৱৰ প্ৰিয় মাহ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে এই গোটেই মাহটোত ভগৱান শিৱই মা পাৰ্বতীৰ সৈতে পৃথিৱীত ভ্ৰমণ কৰে। এই ধৰ্মীয় দৃষ্টিকোণৰ পৰা শাওণ মাহটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ হয়। শাস্ত্ৰৰ মতে শাওণ মাহত জন্ম হোৱা লোকসকল অতিকৈ ভাগ্যৱান। শাওণ মাহত জন্ম হোৱা মানুহৰ ওপৰত সদায় ভগৱান শিৱৰ আশীৰ্বাদ থাকে। প্ৰিয় দৰ্শক, এতিয়া জানো আহক শাওণ মাহত জন্ম হোৱা ব্যক্তিৰ
ভৱিষ্যত আৰু স্বভাৱ কেনেকুৱা হয়। শাওণ মাহত জন্ম হোৱা ব্যক্তিসকলে প্ৰতিটো সিদ্ধান্ত মনৰ পৰা নহয়, হৃদয়ৰ পৰাহে লয়। কেতিয়াবা আবেগেৰে লোৱা ভুল সিদ্ধান্তৰ বাবে লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। শাওণ মাহত জন্ম হোৱা লোকৰ সকলোৰে প্ৰতি মৰম থাকে, যাৰ বাবে এওঁলোকৰ অনুৰাগীৰ সংখ্যাও অতি বেছি হয়। এওঁলোক প্ৰতিটো পৰিস্থিতিত ভগৱান শিৱৰ দৰে অতি শান্ত হৈ থাকে, কিন্তু এওঁলোকৰ যেতিয়া খং উঠে তেতিয়াই এওঁলোক ক্ৰোধিত হৈ পৰে। এই মাহত জন্ম হোৱা লোকসকলৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ'ল যে এওঁলোকৰ পৰিচালনাৰ ক্ষমতা বৰ ভাল হয়। কোৱা হয় যে এবাৰ এওঁলোকে কিবা এটা কাম কৰাৰ সিদ্ধান্ত ল'লে সেই কামটো সম্পূৰ্ণ কৰিহে এৰে। প্ৰিয় দৰ্শক, আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুতো কথা জানিব পাৰিলে। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, শ্বেয়াৰ আৰু ধুনীয়া এটা কমেণ্ট কৰি দিব। আৰু আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।